আপুনি যদি সঁচাই বজৰংবলীৰ ভক্ত হয় তেন্তে হ'লে এই ভিডিঅ'টো দেখা পোৱাৰ লগে লগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। জয় শ্ৰীৰাম। চাওকচোন এই বান্দৰখিনিয়ে কিমান ধুনীয়াকৈ আহি পেলাই দেখিছে নাই। বাকীখিনি মই কি ক'ম, আপোনালোকেতো ভিডিঅ'টো চায়েই আছে। চাই পেলাই যদি কিবা ভাল পাইছে বা কিবা বুজিছে বা কিবা যদি অকণমানো যদি ভক্তিভাৱ আছে তেন্তে হ'লে ভিডিঅ'টো নিশ্চয় লাইক এটা, কমেণ্ট এটা আৰু শ্বেয়াৰ অকণ কৰি আগলৈ ঠেলা মাৰি দিব বুলি আশা কৰিলোঁ। জয় শ্ৰীৰাম। চাওকচোন বান্দৰখিনি কিমান ধুনীয়াকৈ আহি পেলাই এয়া দেখিছেনে, বান্দৰ হওক, ছাগলী হওক, কুকুৰ হওক, চব আহি বহি লৈছে। এয়াই আমাৰ মন্দিৰ যোৱা মূল কাৰণ। মন্দিৰত যে যাওঁ আমি এইবিলাক জীৱ জন্তুৰ প্ৰতি মৰম চেনেহতহে যাওঁ বাৰু। চাওকচোন পৰিৱেশবোৰ, এয়াই আছিলে আমাৰ হাতীমৰা থানৰ মনমোহা দৃশ্য। এই কাৰণবোৰৰ কাৰণে বিশেষকৈ মন্দিৰ যোৱা হয় মোৰ।